presents time a big breaking. নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ একশ্যন টিয়কত আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে 30 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰু দুই মাষ্টাৰ মাইণ্ডক আটক কৰিছে আৰক্ষীৰ ফালৰ পৰা কঠোৰ হৈ পৰিছে আৰক্ষীৰ টিয়ক আৰক্ষীৰ বৃহৎ সাফল্য বিগ ব্ৰেকিং এমত জনাই আছো টিয়ক আৰক্ষীৰ বিশেষ সাফল্য বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে প্ৰায় 30 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী সহ আটক কৰিছে দুই মাষ্টাৰ মাইণ্ড টিয়ক আৰক্ষী অভিযান চলাই কৰায়ত্ত কৰিছে মাষ্টাৰ মাইণ্ড চহৰ আলী আৰু আসমিনা বেগমক ঘটনাৰ পৰা নিষিদ্ধ সামগ্ৰীৰ বেহা চলাইছিল বলেনো বাহনৰ জৰিয়তে সৰ্বৰাহ কৰিছিল 19টা বাকচ জাগৰৰ পৰা আহি থকা অৱস্থাতে আৰক্ষীয়ে কৰায়ত্ত কৰিছে দুই সৰ্বৰাহকাৰী আৰক্ষীৰ বৃহৎ সাফল্য নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য বৃহৎ অভিযান বলেনো বাহনৰ জৰিয়তে সৰ্বৰাহ কৰিছিল 29টাকৈ বাকচ আৰু 29টাকৈ বাকচত 30 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী আছিলে আৰু 30 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰু দুই মাষ্টাৰ মাইণ্ডক আৰক্ষীৰ ফালৰ পৰা কৰায়ত্ত কৰা হৈছে হৰিশংকৰী কৈছো টিয়কত আৰক্ষীৰ বৃহৎ সাফল্য টিয়ক আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিতে অভিযান চলাইছিলে বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে অভিযানত 30 লাখ টকাৰ মূল্যৰ নিষিদ্ধ সামগ্ৰী আৰু দুই অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে চহৰ আলী আৰু আসমিনা বেগমক আটক কৰিছে আৰক্ষীয়ে সৰ্বৰাহচক্ৰৰ মূল মাষ্টাৰ মাইণ্ড আসমিনা বেগম আৰু চহৰ আলীক আটক কৰা হৈছে এখন মাৰুতি বলেনো বাহনৰ জৰিয়তে 29টা বাকচত ভৰাই আনিছিল নিষিদ্ধ সামগ্ৰী আৰু সেই সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে বাহনটো অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জাগৰৰ পৰা আহি থকা অৱস্থাতে টিয়ক আৰক্ষীয়ে সন্দেহ কৰি ৰখাই তালাচীৰ সময়তেই বাহনখনৰ ভিতৰত লুকুৱাই ৰখা 29টাকৈ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বাকচসমূহত থকা নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা চহৰ আলী আৰু আসমিনা বেগমক আটক কৰে আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীৰ বজাৰ মূল্য 30 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে বৰ্তমান জব্দ কৰা সামগ্ৰীসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ঘটনাৰ লগত জড়িত আন কোনো ব্যক্তি যদি সোমাই আছে তেনেহলে এই বিষয়ে তদন্ত অব্যাহত ৰখা তদন্তৰ পিছতে ওলাই পৰিব ঘটনাৰ সৈতে কোন জড়িত হৈ আছে ওলাই পৰিব হৰিশংকৰী টিয়ক আৰক্ষীৰ বৃহৎ সাফল্য 30 লাখ টকা মূল্যৰ সামগ্ৰী জব্দ কৰিছে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান অবৈধ নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী অভিযান চলাইছে অবৈধ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আটক কৰিছে দুই মাষ্টাৰ মাইণ্ডক জেৰা অব্যাহত ৰখা হৈছে বৰ্তমান সীমান্তৱৰ্তী অঞ্চলসমূহৰ পৰা বিভিন্ন সময়ত এনে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ চেষ্টা চলি থাকে নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায় চলি থাকে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে নিয়মীয়াকৈ তালাচী অভিযান চলাই আহিছে সময়ে সময়ে বৃহৎ পৰিমাণৰ অবৈধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ বৃহৎ সাফল্য টিয়ক আৰক্ষীৰ 30 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী আৰক্ষীৰ ফালৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে গোপন তথ্যৰ ভিত্তিত আৰক্ষী অভিযান চলাইছিল অভিযানৰ সময়তে 30 লাখ টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে আৰু দুই মাষ্টাৰ মাইণ্ড আসমিনা বেগম আৰু চহৰ আলীক আৰক্ষীয়ে আটক কৰিছে সমগ্ৰ সৰ্বৰাহ চক্ৰৰ এই নিষিদ্ধ সামগ্ৰীৰ সৰ্বৰাহ চক্ৰৰ সৈতে জড়িত আৰু কোন লোক আছে সমগ্ৰ তদন্তৰ পাছতে ওলাই পৰিব মাৰুতি বলেনো বাহনৰ জৰিয়তে 29টা বাকচত ভৰাই আনিছিল নিষিদ্ধ সামগ্ৰীখিনি 30 লাখ টকাৰ সামগ্ৰী সোমোৱাই আনিছিলে নিষিদ্ধ দ্ৰব্য আছিলে তাত জাগনৰ পৰা আহি থকা অৱস্থাতে টিয়ক আৰক্ষীয়ে সন্দেহ কৰি ৰখাই তালাচীৰ সময়তে 29টাকৈ বাকচত উদ্ধাৰ হৈছে ড্ৰাগছ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে টিয়ক আৰক্ষীয়ে আৰক্ষীৰ সফলতাৰ পিছতে এতিয়া ৰাইজৰ ফালৰ পৰা টিয়ক আৰক্ষীক শলাগ লৈছে এতিয়া সচেতন জনতাই চহৰ আলী আৰু আসমিনা বেগমক কৰায়ত্ত কৰিছে আৰক্ষীয়ে আমি হৰিশংকৰী কৈছো সম্পাদিত ৰূপত আসমিনা বেগম আৰু চহৰ আলীক কৰায়ত্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা দীৰ্ঘদিনৰ পৰা নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া বেপাৰ চলাই আহিছিল দুই সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধুলি চলাইছিল ৰমৰমীয়া ব্যৱসায় আৰু লগতে আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী চহৰ আলী আৰু আসমিনা বেগম নিষিদ্ধ সামগ্ৰী সহ আটক কৰিছে দুই মাষ্টাৰ মাইণ্ডক আৰক্ষীৰ ফালৰ পৰা আৰক্ষী আটক কৰাৰ পিছতে কৰায়ত্ত কৰাৰ পিছতে তদন্ত চলোৱা হৈছে জেৰা চলোৱা হৈছে আৰু জেৰাৰ পিছত ওলাই পৰিব
এই সমগ্ৰ চক্ৰটোৰ সৈতে নিষিদ্ধ সামগ্ৰীৰ বেহাৰ সৈতে আন কোন কোন জড়িত হৈ আছে ওলাই পৰিব 30 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ বৃহৎ অভিযান টিয়ক আৰক্ষীৰ এই সাফল্যৰ পিছতে সচেতন ৰাইজে শলাগ লৈছে এতিয়া টিয়ক আৰক্ষী 30 লাখ টকাৰ নিষিদ্ধ সামগ্ৰীসহ 2 সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে টিয়ক আৰক্ষীৰ বৃহৎ বিশেষ সাফল্য অধিকাংশ দেখুৱাই 2 সৰবৰাহকাৰীক কৰায়ত্ব কৰিছে আৰক্ষী এখন বলেনো বাহনৰ জৰিয়তে সৰবৰাহ কৰিছিল 29 টাকৈ ড্ৰাগছৰ বাকচ 30 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী কঢ়িয়াই অনা হৈছিল বাহনখনত আৰক্ষীয়ে কৰায়ত্ব কৰিছে তালাচী চলোৱাৰ সময়তে জব্দ কৰা হৈছে কোটি টকাৰ নিষিদ্ধ সামগ্ৰী বলেনো বাহনৰ জৰিয়তে সৰবৰাহ কৰিছিল 29 টাকৈ বাকচত সুমুৱাই আনিছিল ড্ৰাগছ আৰু 30 লক্ষাধিক টকাৰ লাখ টকাৰ যে নিষিদ্ধ সামগ্ৰী কঢ়িয়াই আনিছিল 2 সৰবৰাহকাৰীয়ে এই সামগ্ৰী জব্দ কৰিছে আৰু 2 সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি চলাইছিল ৰবৰবীয়া ব্যৱসায় নিষিদ্ধ সামগ্ৰীৰ বেহা চলাইছিল অৰুণাচলৰ জাগুনৰ পৰা আহি আছিলে আৰু অহাৰ সময়তে টিয়কত অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে 2 সৰবৰাহকাৰীক আৰু অভিযান চলোৱাৰ সময়তে কৰায়ত্ব কৰিছে মাষ্টাৰ মাইণ্ড চহৰ আলী আৰু আসমিনা বেগমক ঘটনাৰ পিছতে এতিয়া আৰক্ষীৰ সাফল্যৰ পিছতে সচেতন ৰাইজে টিয়কৰ সচেতন জনতাই পলাশ লৈছে আজি আমি ইয়াত এটা এগেইনষ্ট অপাৰেশ্যন চলাই 434 গ্ৰাম ইয়াত সিজ কৰিছো এজন চহৰ আলী বুলি মানুহ আৰু আসমিনা বুলি লেডি পৰা আমি গোটেই প্ৰচিডিং উইটনেছৰ প্ৰেজেন্সত কৰিছো এটা আমি আমাৰ এসপি ছাৰৰ গাইডেন্সত এটা টিম বনালো যাৰ মেম্বাৰ আমাৰ ইন্সপেক্টর উৎপল দত্তা আমার টিএসআই জ্যোতিষমান আমার আইসি বুগদই আকাশ আমার আইসি ভোগামুখ হিমন্তা और আমার যোৰহাট পিএসর এসআই ৰিণ্টু গগৈ তো আমি সিক্ৰেট ইনফরমেশন ইয়াত পালো যে চহৰ আলী এনডিপিএস ক্যাৰি কৰি আছে তেতিয়া আমি এই ইনফরমেশন ওপৰত ইয়াত নাকা লগালো নাকা লগোৱাৰ পিছত তাক আমি ইয়াত ডিটেইন কৰিলো ডিটেইন কৰাৰ পিছত আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছ প্ৰেজেন্সত গাড়ী চেক কৰিলো গাড়ী চেক কৰাৰ পিছত আমি গাড়ীৰ পৰা 29 বক্স এনডিপিএছৰ চব কেছ আমি ৰিকভাৰ কৰিলো কিমান টকা মূল্য হ'ব এপ্ৰক্সিমেটলি 27 to 30 lakhs এইটো তেখেতৰ কোৱা মতে এই জাগুন পৰা আহি আছিল এইটো আমাৰ ইনভেষ্টিগেশ্যনৰ পাৰ্ট হ'ব আমি সুধিম এতিয়ালৈকে আমি এই বস্তু সোধান আৰু কিবা ওলাইছে নেকি ছাৰ আৰু তো এতিয়া আমি ইমানে পাইছো আৰু যদি আৰু কিবা ৰিকভাৰ হ'ব তো আমি শ্বেয়াৰ কৰি দিম তেতিয়া এজনৰ ঘৰ গৈ আই থিংক সৰু পথাৰ আৰু এজনৰ ঘৰ তেজপুৰ লেডি ঘৰ তেজপুৰ আজি আমি ইয়াত এটা এগেইনষ্ট অপাৰেশ্যন চলাই 434